আমি যেটো চিপস খাই থাকো বা নিমকি খাও সেই নিমকি ইয়াত পেকিং কৰা হয় মানে সব পেকিং কৰিব পাৰি অল ওভাৰ আসাম আপুনি পাই অল ওভাৰ আপোনালোকৰ ডেলিভাৰী হৈ যাব কেছ পইচা আছে আপুনি ল'ব পাৰে আৰু যদি নাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আপুনি ইএমআই টো ল'ব পাৰে 25% এডভান্স দিলে ডাউন পেমেন্ট কৰিলে বাকিখিনি ইএমআই সিস্টেমত 75% আপুনি মান্থলি দি থাকিলে হল পুৰুষক মহিলাক আপোনালোকে চলাবই পাৰিব মান্থলি যে ইনকামৰ কথা কৈছো আপোনালোকক 50 ৰ পৰা 60000 টকা এই মেচিন আপুনি ইনকাম কৰিব পাৰিব ঘৰত বহি থাকক নমস্কাৰ মা কামাখ্যা মেচিনৰ পৰা অন্যটা ভিডিঅ আপোনালোকক স্বাগতম জনাইছো ব্যৱসায় বিষয়ে ক'বলৈ যাম যে এই ব্যৱসায়টো কৰি আপুনি মাহে বহুত লাখ লাখ টকা ইনকাম কৰিব পাৰে যিহেতু আপুনি যদি এটা সব বহুতে ভাবে যে মাইন্ডত আপোনালোকে এনেকুৱা আহে যে ব্যৱসায়টো কৰি লছ খাম নেকি আপুনি কোনো লছ নোখাকৈ এনেকুৱা এটা ব্যৱসায় বিষয়ে কম যিটো ব্যৱসায় আপুনি প্ৰফিটৰ ওপৰত প্ৰফিট আহিব মা কামাখ্যা মেচিনাৰী মেম গৰাকী আছে মেম গৰাকীৰ কথা পাতিম যে লোকেশন কৰ হয় আৰু এই মেচিনটোত কি কৰা হয় মেম নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো মই ভিউৱাৰ্ছক ফাৰ্ষ্টত জনাই মোৰ নাম ৱাহিদা বেগম ওকে আপোনালোকৰ লোকেশনটো একজেক্ট কৰ হয় পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে গুৱাহাটীত আছে ওকে আজি এই মেচিনটো বিষয়ে অলপ জনাই দিছো এই মেচিনটো কি হয় প্ৰডাকশন কেনেকৈ কি হয় এটো মেচিন আছে পাউচ পেকিং মেচিন বুলি কয় এটো আচ্ছা মানে যিটো পেকিং কৰা হয় পেকিং কৰা আপুনি মছলা হওক চিপছ হওক নিমকি হওক বিস্কুট যিকোনো পেকিং আপুনি 10 ৰ পৰা 1 কিলোৰ ভিতৰত আপুনি কৰিব 10 গ্ৰামৰ পৰা 1 কিলোৰ ভিতৰত পেকিং কৰিব পাৰিব আচ্ছা যদি 1 মিনিটত যদি কথা কওঁ 1 মিনিটত কিমান পেকিং কৰিব 1 মিনিটত 70 ৰ পৰা 80 পিস 70 পৰা 80 পিস মানে আপুনি আমি যেটো চিপস খাই থাকো বা নিমকি খাও সেই নিমকি ইয়াত পেকিং কৰা হয় মানে সব পেকিং কৰিব পাৰিব আচ্ছা সব আমি যেটো নিমকি বা চিপস খাই থাকো সেই আপোনালোকৰ সেই বস্তু কি আপোনালোক পেকিং এনেকৈ কৰে বহুতে কনফিউজন হয় এই পেকিংটো কেনেকৈ হৈ গ'ল সব এই মেচিনটো দ্বাৰা পাউচ পেকিং বুলি কয় এই মেচিনটো দ্বাৰা আপোনালোকৰ কমপ্লিট যেনেকৈ আপোনালোকৰ পেকিং কৰা হয় সব এই এটা কথা কওঁ সব বহুত এনেকৈ কনফিউজন কৰিব যায় নতুনকৈ যেটো ব্যৱসায়টা কৰিম ফাৰ্ষ্টত কৰিছে আপোনালোকৰ চলাবলৈ কেনেকৈ সিস্টেম চলাবলৈ একদম ইজি একেবাৰে ইজি এইকিটাই সুইচ আছে আপোনাৰ এইকিটা মানে পাৱাৰ অন মটৰ অন মেইন সুইচ এইকিটা হয় মিটাৰ আছে টেম্পাৰেচাৰ ইয়াত আছে আৰু দুটা সুইচ আমাৰ অপাৰেটৰ যাব আপোনাক ট্ৰেইনিং দিব আপোনাক শিকাই দিব সব ট্ৰেইনিং আপোনালোকৰ কমপ্লিট দিয়া হ'ব কমপ্লিট দিয়া হ'ব সব মেমে একদম ধুনীয়া কথা এটা ক'লে যদি সব কোনোবা নতুন কেটা ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া ব্যৱসায়ৰ বিষয়ে এই পাউচ পেকিং মেচিনটোৰ বিষয়ে বহুতে নাজানে কেনেকৈ পেকিং কৰা হয় আপোনালোকে ধুনীয়াকৈ ট্ৰেইনিং দিব যদি ট্ৰেইনিংৰ কথা কওঁ মানে 2-3 দিন আহিলে নহয় আমাৰ ইয়াৰ পৰা মানুহকো আপোনালোকক শিকাই দিব ইয়াৰ পৰা মানুহকো এটা শিকাই দিব হয় সব ফেচিলিটি কিমান ৰাখিছে আপোনালোকৰ ইয়াৰ পৰা মানুহকে আপুনি য'ত ল'ব আপাৰ আসামে হওক বা নামনি অসমে আপোনালোকে য'তে নকওক এই ব্যৱসায়টোৰ বিষয়ে তেতিয়াহ'লে ইয়াৰ পৰা মানুহকে অপাৰেটৰক আপোনালোকক কেনেকৈ কি চিষ্টেমত গোটেইখিনি কৰা হয় কেনেকৈ পেকিং কৰা হয় কেনেকৈ মেচিনটো চলাব লাগে গোটেই অল ডিটেইলছ আপোনালোকক ধুনীয়াকৈ শিকাই থৈ আহিব যদি এই মেচিনৰ প্ৰাইস বিলাক কেনেকুৱা যদি ডিসকাউন্টৰ কথা কওঁ যদি আমাৰ ভিডিও চাই আহে তেনেহ'লে তো 15% ডিসকাউন্ট পাব এনে 10% ৰাখে যদি আমাৰ ভিডিও চাই আহে 15% সব এনে 10% ৰাখিছে যদি আপুনি ভিজিট কৰিলে 10% ৰাখিব যদি আমাৰ ভিডিও চাই আহে 15% আপোনালোকক ডিসকাউন্ট দিব এইখিনি আপোনালোকক কথা এটা কৈ থৰো যদি আপুনি মেচিন এটা লয় তেতিয়াহ'লে হেতু আপোনাৰ নিজৰ ৰিক্সত থাকিব যেহেতু আপোনালোকৰ মেচিন এটা ল'ব আপুনি এবাৰ নিজে ভিজিট কৰিব ভিজিট কৰিলে আপুনি মেচিনটোৰ বিষয়ে গোটেই মেচিনটো ভাল নে বেয়া কিছুমান এনেকৈ কমপ্লেইন কৰে যে মেচিন ইয়াৰ পৰা নিয়াৰ পিছত আপোনালোকে বেয়া বুলি কৈ দিয়ে 1 বছৰ ওৱাৰেন্টি থাকিব 1 বছৰ ওৱাৰেন্টি আৰু 5 বছৰ সাৰ্ভিস 5 বছৰ সাৰ্ভিস আছে আপোনালোকৰ 1 বছৰ ওৱাৰেন্টি পাব এই মেচিনটোত আৰু 5 বছৰ আপোনালোকৰ সাৰ্ভিস পাই যাব হেতু কাৰণে কৈছো দুমাহ মাহক মা কামাখ্যা মেচিন আছে আপোনালোকৰ বৰাগাঁৱত আছে আহি আপোনালোকৰ ইয়াত যদি কথা ক'ব যাও আপোনালোকৰ মেচিন কোন अवेलेबल আছে বৰ্তমান মেচিন আছে 100 প্লাস আপোনালোকে এটে ব্ৰাঞ্চ না আৰু বেলেগতো ব্ৰাঞ্চ আছে নয়ডাত আছে আমাৰ কলকাতাত আছে আৰু গুৱাহাটীত আছে কলকাতা গুৱাহাটী নয়ডা হয় আপুনি অল ওভাৰ আসাম আপুনি ট্ৰান্সফাৰ অল ওভাৰ আপোনালোকৰ ডেলিভাৰী হৈ যাব যদি অসমৰ পৰা কওঁ আপাৰ আসাম লোৱাৰ আসাম কোনো কথা নাই গোটেই অসম যদি নৰ্থ ইষ্ট যদি কওঁ হৈ যাব নৰ্থ ইষ্টতো হৈ যাব সব অসমৰ বুলিয়ে নহয় আপুনি নৰ্থ ইষ্টতো আপোনালোকৰ ধুনীয়াকে এই ডেলিভাৰী সিস্টেমটো ৰাখিছে ডেলিভাৰী সিস্টেমটো যদি কথা কওঁ এডভান্স কিমান মান দিব লাগিব এডভান্স আপুনি 5 ৰ পৰা 10000 ভিতৰত বুকিং কৰিব পাৰে 5 ৰ পৰা 10000 টকা আপুনি বুকিং কৰিব পাৰে হয় মানে 25% কৰিব লাগিব ওকে আৰু ইএমআই ফেচিলিটি কেনেকুৱা ইএমআই ফেচিলিটি আপুনি যদি কেছ পইচা আছে আপুনি ল'ব পাৰে আৰু যদি নাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আপুনি ইএমআই টো ল'ব পাৰে ইনষ্টলমেন্ট আপুনি 25% দিয়ক বাকি আপুনি 75% ইএমআই কৰি দিয়ক মানে যদি মেচিনটো কথা 10000 টকা হয় 10000 আপোনাৰ 25% মানে 8000 টকা দিলে হৈ গ'ল বাকি আপোনাৰ 7500 টকা আপুনি ইএমআই সিস্টেমত দিলে হ'ল সব ব্যৱসায়টো আপুনি বহুত লাখ লাখ টকা আপোনালোকৰ হাতত নাই কিয়া বা 1000 টকা নাই 20-30000 টকা নাই কিয়া আপুনি কোনো টেনচন ল'ব নালাগে এতিয়া আপুনি মাত্ৰ যেটো ইয়াত মেচিনটো দাম কৰিব মেচিনটো যেটো দাম হয় তাৰ পৰা আপুনি 25% এডভান্স দিলে ডাউন পেমেন্ট কৰিলে বাকিখিনি ইএমআই সিস্টেমত 75% আপুনি মান্থলি দি থাকিলে হ'ল লাষ্টত আমাৰ ভিউয়াৰ্ছৰ কাৰণে আপুনি কি ক'ব ভিউয়াৰ্ছক মই এতিয়া ক'ব বিচাৰো ঘৰত বহি যেটো ইমান ধুনীয়া এটা ব্যৱসায় আৰম্ভ কৰিব বলে সুবিধা পাইছে আপোনালোকে কৰক
আৰু যিকোনো পুৰুষ হওক মহিলা হওক আপোনালোকে চলাবই পাৰিব পুৰুষ মহিলা কমপ্লিট চলাব পাৰিব যিহেতু চাওক এই মেচিন একদম সহজ হয় আপোনালোকৰ এই মেচিনটো যদি কাম কথা কওঁ তেতিয়াহ'লে ঘৰৰ পুৰুষ মহিলা বা অন্য কোনোবাই বা আপোনাৰ ল'ৰা ছোৱালীও আপোনালোকে এই মেচিনটো ধুনীয়াকে কাম কৰিব পাৰিব এইটো মাহত যদি ইনকামৰ কথা কওঁ মাহত ইনকাম কিমান মান আহিব 50,000 পৰা 60,000 যদি মান্থলি ইনকাম আপোনালোক 50,000 পৰা 60,000 টকা আহি যাব ইনকাম চাওক মান্থলি যদি ইনকামৰ কথা কৈ যাওঁ আপোনালোকৰ 50,000 পৰা 60,000 টকা এই মেচিন সাধাৰণ এই মেচিনটোতে আপুনি ইনকাম কৰিব পাৰিব ঘৰত বহি থাকো আপোনালোকে ভাবি চাওক তেন্তে কিমান আপুনি ব্যৱসায় এটা কৰিবলৈ কিমান সহজ হৈ গ'ল এতিয়া চাওক লাষ্টত আপোনালোকৰ ভিউৱাৰ্ছত যিহেতু অলমষ্ট আপোনালোকৰ গোটেই মেচিনটো দেখালে পাউচ পেকিং মেচিনটো আপোনালোকৰ অলমষ্ট গোটেইখিনি দেখাইছো আপুনি যদি ল'ব ইচ্ছুক যদি হয় তেতিয়াহ'লে আহক মা কামাখ্যা মেচিনৰ এতিয়া যোগাযোগ কৰক মেডামৰ লগত যোগাযোগ কৰিলে আপুনি আমাৰ চেনেলৰ নাম ক'ব চেনেলৰ নাম ক'লে আপোনালোকক 15% ডিছকাউণ্ট দিব তাৰ লগতে আপোনালোকৰ আৰু কিবা এটা ডিছকাউণ্ট কৰি দিব হয় ঠিক আছে বাৰু মানে এক্সট্ৰা কিবা এটা ডিছকাউণ্ট কৰি দিব আপুনি ভিজিট যেতিয়া কৰিব গোটেইখিনি ছেটআপ হৈ যাব